এফালে এডভান্টেজ আসামৰ বাবে ন কইনাৰ দৰে সজাইছে মহানগৰীক, আনহাতে একাংশ ঠিকাদাৰ আৰু অভিযন্তাৰ কাণ্ড জ্ঞানহীনতাৰ দুৰ্ভোগ ভুগিব লগা হৈছে মহানগৰবাসীয়ে। মহানগৰী GS ৰোডত মৰণ ফাণ্ড, বিপদসংকুলভাৱে পদপথ পাৰ হ'ব লগা হৈছে পথচাৰীয়ে। পদপথৰ নলাৰ এটা অংশ খহি পৰাৰ আজি 3টা দিন হ'ল। বাৰম্বাৰ বিভাগীয় বিষয়া আৰু অভিযন্তাক কাকতি মিনতি কৰিও আজিলৈকে সুফল পোৱা নাই GS ৰোডৰ খ্ৰীষ্টান বস্তিবাসীৰ ৰাইজে। খ্ৰীষ্টান বস্তিৰ অৰিয়েণ্ট টাৱাৰৰ সন্মুখত সংঘটিত হৈছে ঘটনাটো। নলাৰ এটা অংশ খহি পৰাৰ ফলতে 4 দিনে আবদ্ধ হৈ আছে খোৱাপানী যোগানকে ধৰি কেইবাখনো বাহন। প্ৰতিদিন টাইমৰ জৰিয়তে প্ৰশাসনক শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে স্থানীয় ৰাইজে। এনেকৈ থকা মানে হ'ল 6 মাহ মানে হয়, মানে এনেকুৱা মানে পৰহি হৈছে এইটো ঘটনাটো। এই গাড়ীখন সোমাই গৈছে, পানীৰ গাড়ী। আমাৰ পানী নাই, তাতে টিউবৱেল একো নাই, আমি কিনো। তাতে মানুহ প্ৰায় 50-60 জন থাকে। কিন্তু আমি 6 মাহ ধৰি এপ্লিকেশ্যন দিছোঁ, আজিলৈকে তাৰ কোনো হেৰি নাই। তাৰপিছত মেইল কৰিও দি আহিছে, মেইলতো কোনো এনচাৰ পোৱা নাই। আমি ইঞ্জিনিয়াৰ, এক্সিকিউটিভ ইঞ্জিনিয়াৰক লগ কৰিছোঁ, লগ কৰি তেখেতক দিছোঁ, তেখেতে হ'ব বুলি কয়, কিন্তু আজিলৈকে হোৱা নাই। তাৰপিছত যোৱাকালি গ'লোঁ, গৈ পেলাই ক'লে হ'ব 2 দিনতে হ'ব বুলি ক'লে। এতিয়া কেইদিন লগাই মানে কোনো ঠিক নাই। মানে আমাৰতো পানীৰ কাৰণে বহুত অসুবিধা, এতিয়া পানীয়ে নাই আমাৰ ফ্লেটত। গুৱাহাটীৰ মাজমজিয়া বুলি ক'ব লাগিব। মাজমজিয়া এইটো, গুৱাহাটীৰ মাজমজিয়া। আৰু এনেকুৱা কি ইফালে স্কুলৰ ফুটপাথ দি কিমান মানুহ আপ ডাউন কৰি আছে, কিন্তু তথাপিও কোনো মানে কৃতপক্ষৰ মানে নাই আৰু কি কাণ চান নাই। গতিকে এইটো আমি অনুৰোধ কৰোঁ যাতে সোনকালে এইটো কৰি দিলে